हेलो फ्रेंड्स, आज मैं आको एटा नतुन भिडिओ লৈ আহিছো। আপোনালোকে চাই হয়তো গম পোৱা নাই মই কি দেখাব বিচাৰিছো। মানে আজি মই এটা বস্তু লৈ আনিছো ঘৰলৈ। মানে মোৰ মানুহজনে লৈ আনিছে এয়া আলনা এটা আৰু ছোৱালীজনী পঢ়া টেবুল এটা। বহু দিনৰ পৰা পঢ়া টেবুল এখন কিনিম বুলি ভাবি আছিলো, কিনিব পৰা নাছিলো, গতিকে আজি আনিলো। নতুন টেবুল এখন আনি দিলে পঢ়াৰ হাবিয়াহ জাগিব বুলি ভাবি এয়া আনি দিছো। বৰ্তমান পৰীক্ষা হ'বলৈ গৈ আছে ছোৱালীজনী। টেবুলখন অলপ পুৰণা হৈ যোৱাৰ বাবে তাই মানে টেবুলত বহিবলৈ মন নকৰা হৈছে। সেই কাৰণে তাইৰ বাপেকে বহুত কষ্ট কৰি এই টেবুলটো কিনিছে। সৰু মানুহৰ সৰু সপোন ইয়াতে আমাৰ লুকাই থাকে। বহুত ধৰণৰ ফূৰ্তি আনন্দ আৰু তাইক আনি দিছে এই টেবুলখন আৰু ঘৰৰ ইটো সিটো বস্তু আনি দিছে। মনবোৰ কিমান ভাল লাগে। আমাৰ মধ্যবিত্ত লোকসকলে বুজি পায়, নহয়নে? হয়তো এইবিলাক বস্তু আপোনালোকৰ বাবে হয়তো বহুত কম দামী হ'ব পাৰে, কিন্তু আমাৰ কাৰণে এইবোৰ বহুত হেঁপাহৰ বস্তু হয়। গতিকে মোৰ ছোৱালীজনীও বহুত ভাল পাইছে, তাই ইমান ফূৰ্তি কৰিছে আৰু ময়ো মানে নিজকে আনন্দ লাভ কৰিছোঁ। মোৰ ছোৱালীজনীক এনে এখন টেবুল দিছোঁ, যি নেকি এনেধৰণৰ টেবুল আমাৰ যুগত সপোনৰো অলিক আছিল। পুৰণা কথাবোৰ মনলৈ আহি যায়। আগতেতো মই একেবাৰে সৰু আছিলোঁ, গতিকে আমাৰ দাদা বাইহঁতে পঢ়ি শেষ কৰি থোৱাৰ পিছত একেবাৰে পুৰণি টেবুলখন মোৰ ভাগত পৰে আৰু মোৰ এনেধৰণৰ কোনো ধৰণৰ আফচোচো নাছিল বাৰু। বাই আৰু দাদাৰ টেবুলখন পাই মোৰ কি যে ফূৰ্তি, সেই কথালৈ মনত আহিলে এতিয়াও হাঁহি উঠে। আৰু এতিয়া আমি পথাৰলৈ বগৰী পাৰিবলৈ গ'লোঁ। আমাৰ পথাৰৰ ফালে বহুত ধুনীয়া বগৰী আছে, মানে কেইবাজোপাও আছে বগৰী, আৰু তাত এতিয়া বগৰী পূৰা পকি আছে। গতিকে আমি সকলোৱে, মোৰ ল'ৰা ছোৱালী আৰু মোৰ ভাগিন ছোৱালীজনী লগত লৈ এই বগৰী পাৰিবলৈ গ'লোঁ। আৰু চাওকচোন ইমানেই বগৰী লাগি আছে, মানে ৰাস্তা কাষত কেইবাজোপাও বগৰী লাগি আছে। কমেও 20-25 জোপা হ'ব, তাতকৈ কম নহ'ব, ইমানেই লাগি আছে। মানে আমি এজোপাতে আধা মোনা হৈ গ'ল। ইমান এগাল পালোঁ, বুটলোতে প্ৰায় গধূলিয়ে হৈ গ'ল। মানে তেও মানে বুটলি আছোঁ আৰু বেলেগ জোপাকেইটালৈ যাবলৈ নহ'লেই, আৰু সেইকেইটাত মই আকৌ পিছত আহিম বুলি থলোঁ, কাৰণ আমাৰ পিছফালে থকা বগৰীকেইটা ইমান বগৰী লাগি আছে, মানুহে খাই শেষ কৰিব নোৱাৰে। প্ৰতিজন মানুহে এক মোনা এবস্তাকৈ লৈ যায়, লৈ গৈও শেষ কৰিব নোৱাৰে। আৰু এদিন মই ভাল কৰি দেখাম বাৰু আমাৰ ইয়াত কিমান বগৰী আছে। আমাৰ ঘৰৰ পিছফালে মানে অকণমান দূৰ যাব লাগে, তাৰপিছত বগৰীয়ে বগৰী পাব। এতিয়া এইজোপাতে আমি ইমান পালোঁ যেতিয়া সেইজোপালৈ নগ'লোৱে। ইফালে গধূলি হৈ আহিল বাবে আমি ঘৰলৈ ৰাওনা হ'লোঁ। তাতে ল'ৰাটোৱে খোজকাঢ়িবলৈ মন নগ'ল, কাৰণ অকণমান দূৰ হয়, সি খোজকাঢ়িবলৈ এলাহ কৰে। এয়া চাওক, আমি ইমানখিনি বগৰী গোটালোঁ, তাৰপিছত ঘৰলৈ গ'লোঁ আৰু